নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু যোৱা ভিডিঅ'বোৰত আমাৰ সিলেবাস ওয়াইজ কিছুমান টপিকৰ বিষয়ে আলোচনা আগবঢ়াই আহিছিলো আজি ভাবিলো আমাৰ পৰীক্ষা যেহেতু সমাগত হেয়ে আপোনালোকৰ মাজলৈ মই কেইটামান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আনিছো আশা কৰো এই প্ৰশ্ন উত্তৰ কেইটাই আগন্তুক পৰীক্ষাত আপোনালোকক সহায় কৰিব তেনেহলে আহকচোন আমি কি কিনো প্ৰশ্ন উত্তৰ আনিছো সেইখিনি চাই যাও আৰু ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে এটা কথা জনাই থও যে আগন্তুক স্লেট পৰীক্ষাৰ যেহেতু নটিফিকেশন ওলাইছে তাৰ বিষয়ে যদি জানিব বিচাৰিছে তেনেহলে আপোনালোকে কমেন্টত জনাব আমি তাৰ বিষয়ে এটা বেলেগকৈ ভিডিঅ' প্ৰস্তুত কৰি লৈ আনিম আৰু আজি আৰু তাৰ বিষয়ে মই দীঘলীয়াকৈ কৈ নাথাকো এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমতেই চাব ইয়াতে প্ৰথম প্ৰশ্নটোত আছে 12 মাহী গীতসমূহক সাধাৰণতে কোন মাহত গীতৰ পাতনি মেলা হয় অৰ্থাৎ আৰম্ভণি কেতিয়াৰ পৰা হয় 12 মাহী গীতৰ নাম হয়তো আপোনালোকে শুনিছে ইয়াতে অপচন কেইটাও দিয়া আছে মই যেহেতু ইয়াতে শুদ্ধ উত্তৰ লিখা আছে আপোনালোকে এতিয়া নিজে চাই যাব উত্তৰটো কি হয় জানিবতো পাৰিছে ইয়াতে দেখি ইয়াতে উত্তৰটো আছে আঘোণ মাহত কি হয় গীতসমূহৰ আৰম্ভণি হয় এইটো এটা প্ৰথম প্ৰশ্ন আমি পালো এতিয়া তাৰ পিছৰ কি আছে প্ৰশ্ন হেইটো এতিয়া চাম এতিয়া মালিতাৰ বিষয়ে আমি পঢ়িছিলো আমাৰ ভিডিও যদি আপোনালোকে চোৱা নাই যি সকল নতুন সাবস্ক্ৰাইবাৰ তেওঁলোকে হয়তো নাজানিবও পাৰে কিন্তু আমাৰ জ্ঞান বিকাশ নামৰ চেনেলটো যেহেতু মই UGC নেট বা স্লেটৰ বিষয়ে ভিডিও বিলাক প্ৰস্তুত কৰি আনো তেনেহলে আগৰ ভিডিওত আপোনালোকে লোক সাহিত্যৰ বিষয়ে ভিডিওত পাব আৰু তাতে এই মালিতাৰ বিষয়েও কোৱা আছিল সেইবিলাক ভিডিও আপোনালোকে চাই লব পৰীক্ষাৰ কাৰণে সহায় হ'ব এতিয়া প্ৰশ্নটোত কি আছে আমি সেইখিনি চাম হাদিনৰ বাটলৈ পেলালে কাটি নিৰ্দোষী মানুহৰ ঘৰত দিলে জুই তলৰ কোনবিধ মালিতাৰ অন্তৰ্গত আৰু ইয়াতে চাৰিটা অপচন আছে এতিয়া আমি পঢ়তে আমি পাইছিলো এইবিলাকৰ বিষয়ে মই ভিডিওত কৈছিলো হৰদত্ত বীৰদত্তৰ গীত আছিল মণিকোৰৰ গীত আছিল তাৰ পিছত বৰফুকনৰ গীত লগতে আছে চিকন খৰিয়হৰ গীত তাৰ ভিতৰত এই যে উদাহৰণটো আমাক দিছে সেইটো আছে বৰফুকনৰ গীতৰ উদাহৰণ এতিয়া তাৰ পিছত 3 নম্বৰ প্ৰশ্নত কি আছে আমি চাম মুখলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন চকুজুৰি খৰগৰ তৰা গাললৈ কি চাবা হেন্দুৰি আম যেন জিলিকে নিলগৰ পৰা উক্ত মালিতা ফাকিত কাৰ ৰূপৰ বৰ্ণনা কৰা হৈছে ইয়াতে অপচন আছে চাব আসনমতি আছিলে শুদ্ধ উত্তৰটো মই ইয়াতে কৈ গৈছো জনা এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি আছে চাব বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত প্ৰাচীনতম মালিতা কোনটো ইয়াতে তলত 4টা অপচন দিয়া আছে প্ৰথমটো আছে মণিৰাম দেৱানৰ গীত দ্বিতীয়টো মণিকোৰৰ গীত জয়মতী কোৰীৰ গীত আৰু চতুৰ্থটো হৈছে নাহৰৰ গীত আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ চতুৰ্থ নম্বৰ যেটো অপচন আছে হেইটো অৰ্থাৎ নাহৰৰ গীত শুদ্ধ উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্নত কি আছে আমি চাম কিংবদন্তি বা জনশ্ৰুতিমূলক গীতৰ ঠুল ইয়াৰে দুটা বাছি উলিয়াব দিছে 4টা দিয়া আছে অপচনত জনাগাভৰুৰ গীত জয়মতী কোৰীৰ গীত নাহৰৰ গীত আৰু কমলা কোৰীৰ গীত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক নম্বৰত কি আছিল আমাৰ জনাগাভৰুৰ গীত ক নম্বৰ আৰু খ নম্বৰ হৈছে কমলা কোৰীৰ গীত তাৰ পিছৰ প্ৰশ্নটোত কি আছে চাব ইংৰাজী বেলাত শব্দৰ মূল বেলাৰ এটা কি শব্দ তাৰ মানে হেতু প্ৰশ্ন সুধিছে লেটিন শব্দ ফৰাসী শব্দ ৰোমান শব্দ নে গ্ৰীক শব্দ এতিয়া আমি শুদ্ধ উত্তৰটো হ'ব ফৰাসী শব্দ এতিয়া উক্তি যুক্তিৰ প্ৰশ্নটো আহি থাকে আপোনালোকে বহুতে হেতু টানো পায় কিন্তু প্ৰশ্নবিলাক এনেকুৱা ধৰণৰে আহে ইয়াৰে উদাহৰণ এটা ইয়াতে দিয়া আছে চাব ঘৰুৱা ঠাস আৰু ঘৰুৱা জীৱনৰ প্ৰতিফলন ফুলকোৰ মণিকোৰৰ গীতৰ এটা বিশেষত্ব ইয়াতে উক্তিটো আমাক এইটো দিছে এতিয়া যুক্তিটো কি দিছে চাব এই গীতৰ বহু পদৰ প্ৰথম পংক্তি নিৰৰ্থক আমাৰ যে আছে ফুলকোৰ মণিকোৰৰ গীত সেইবিলাক আমি পঢ়িব লাগিব বা চাব লাগিব কিছুমান উদাহৰণ আৰু তেনেকুৱা ধৰণৰ কথাবিলাক ক'ত পাব মই যেটো দীঘলীয়া ভিডিও এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছিলো যে মই কোন কেইখন কিতাপে মোক সহায় কৰিছিলে বা পৰীক্ষাত সফলতা কেনেকৈ লাভ কৰিছিল তেনেকুৱা ধৰণৰ ভিডিও আমাৰ চেনেলটোত আছে তাত চাই ল'ব পাৰিব উদাহৰণবিলাক কৰ পৰা দিয়ে বা কিতাপখনৰ কেনেকৈ আপোনালোকে পঢ়িব তাৰ মাজৰ পৰা এইবিলাক বস্তু উঠাই দিয়ে আৰু মেইন কিতাপ নপঢ়িলে আমি উক্তি যুক্তিৰ ধাৰণা বা শুদ্ধ উত্তৰ হেতুত কৰিব নোৱাৰো কাৰণ এটোটো আৰু মুখস্থ কৰি যোৱা বস্তু নহয়
হেয়ে আমি উক্তি যুক্তিখিনি শুদ্ধ কৰিবলৈ হলে আমাৰ বিষয়টোৰ ওপৰত গভীৰ অলপ জ্ঞান থাকিবই লাগিব এতিয়া চাব ইয়াতে আমাক প্ৰথমতে কি কৈছিল ঘৰুৱা ঠাঁচ আৰু ঘৰুৱা জীৱনৰ প্ৰতিফলন ফুলকৰ মণিকৰৰ গীতৰ এটা বিশেষত্ব বুলি কৈছিল ঘৰুৱা ঠাঁচত লিখাটো কৈছিল কিন্তু যুক্তি দিছিলে কি এই গীতৰ বহুপদৰ প্ৰথম পংক্তি প্ৰথম লাইনটো নিৰৰ্থক বুলি কৈছে এতিয়া আমাৰ শুদ্ধত্বটো কি হ'ব উক্তিটো শুদ্ধ আৰু যুক্তিটো শুদ্ধ এতিয়া পঢ়ি চালে আপোনালোকে নিশ্চয় বুজি পাব যে প্ৰথম পদৰ পংক্তি নিৰৰ্থক হয় নে নহয় কিন্তু উত্তৰটোত আমাৰ শুদ্ধই হৈছে এইটো এতিয়া তাৰ পিছত চাব স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কোন গৰাকী কবিয়ে কাব্যত নায়িকাৰ বিৰহ দুখ বাৰমাহী বৰ্ণনাৰ সহায়ত প্ৰকাশ কৰিছিল এতিয়া কি সুধিছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কি আছিল কোন গৰাকী কাব্যত কবিয়ে কাব্যত নায়িকাৰ বিৰহ দুখ বাৰমাহী বৰ্ণনাৰ সহায়ত প্ৰকাশ কৰিছে আৰু তেওঁ আছিল ইয়াতে শুদ্ধ উত্তৰ দিয়া আছে কবিৰাজ চক্ৰৱৰ্তী বাকি গীতাৰো মই পঢ়ি নাথাকিলো ভিডিওটো দীঘলীয়া হৈ যায় অপচন গীতা পঢ়ি থাকিলে এতিয়া তাৰ পিছত চাব এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি বহুত আহে যে একেজন সংস্কৃতিবিদৰ গ্ৰন্থৰ থুল হেয়ে মই কৈ থাকো লিখকৰ বিষয়ে আমি ভালদৰে জানিবই লাগিব কাৰণ তেওঁলোকৰ বিষয়টো আহিয়ে থাকে তেওঁলোকৰ এই চাব ইয়াতে কি কৈছে একেজন অৰ্থাৎ এগৰাকী ব্যক্তিয়ে এই চাৰিখনৰ মাজত দুখন গ্ৰন্থ লিখিছিল তাৰ মাজত আমাক বাছি উলিয়াব দিছিল এতিয়া অসমৰ জনজাতি আৰু অসমৰ লোক উৎসৱ এই দুখন একেজন সংস্কৃতিবিদৰ গ্ৰন্থৰ থুল আছিল তাৰ পিছৰ প্ৰশ্নত আছে 150 বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি গ্ৰন্থখনৰ প্ৰণেতা ইয়াতে চনটো দিয়া আছে গ্ৰন্থখনৰ প্ৰণেতা কোন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে চাব ৰাভা জনজাতি গ্ৰন্থখনৰ প্ৰণেতা ইয়াতে চনটো দিয়া আছে ৰাভা জনজাতি ইয়াতে হৈছে ৰাজেন ৰাভা এইটো ৰ আছে হেনেকৈ মনত ৰাখিব পাৰে যদি টান পায় বহু বিলাক কথা যেহেতু মনত ৰাখিব লাগে এতিয়া তাৰ পিছত এনেকুৱা ধৰণৰ তো প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাইছে যোনে পৰীক্ষাটো আগতে মানে দিছে চাব লেখকৰ জ্যেষ্ঠতাৰ আধাৰত সজাওক আমি এনে ধৰণৰ প্ৰশ্নবিলাকে টান পাও আৰু লেখকৰ জ্যেষ্ঠতাৰ ইয়াতে আছে অসমীয়া ভাষা আৰু সংস্কৃতি আহোম জাতি আৰু অসমীয়া সংস্কৃতি অৰ্থাৎ কোনে লিখিছিল তেওঁলোকৰ নামটো ইয়াতে দিয়া নাই কিন্তু কিতাপ কেইখনৰ নাম দিছে আৰু সেই লেখক কেইজনৰ নামও আমি জানিব লাগিব এতিয়া পবিত্ৰ অসমীয়া লোক সংস্কৃতিৰ আভাস এই কেইখনৰ লিখকৰ আমাক কি কৰিব দিছিল জ্যেষ্ঠতাৰ আধাৰত সজাব দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছিল এইটো অ গ খ আৰু খ তাৰ পিছত আছে ক অংশৰ লগত খ অংশ মিলাব দিছে এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে কতে কি দিয়া আছে চাব 12 মাহী আৰু বিলাপ গীত খত দিছে 12 মাহৰ 13 গীত তাৰ পিছত কামৰূপী লোকগীত সংগ্ৰহ কিতাপৰ নামে দিছে আৰু গোৱালপৰীয়া লোক সংগ্ৰহ এই লোকগীত সংগ্ৰহ ইয়াতে চাব প্ৰথমটো হ'ব ফণীন্দ্ৰনাথ কলিতা 12 মাহী আৰু বিলাপ গীতৰ দ্বিতীয়টো হ'ব প্ৰফুল্ল দত্ত গোস্বামী তৃতীয়টো হ'ব হেমন্ত কুমাৰ শৰ্মা আৰু চতুৰ্থটো হৈছে বীৰেন্দ্ৰনাথ দত্ত গতিকে এই কিটাও চাই লব তাৰ পিছত আছে 14 নম্বৰ প্ৰশ্নত ইয়াতেও মিলাবই দিছে এমিল জলা উপন্যাসখন তাৰ পিছত দস্তিফস্কি তাৰ পিছত জাপল ছাত্ৰে আৰু সালমান ৰাজদি এতিয়া চাব ইয়াতে যে আধুনিকতাবাদ অস্তিত্ববাদ এনেকুৱা বাদবিলাকৰ বিষয়ে আছে প্ৰকৃতিবাদ মানে কোনটো বাদৰ লগত জড়িত ব্যক্তি তেতিয়া হলে আমি প্ৰথমতে কি এমিল জলা উপন্যাসখন প্ৰকৃতিবাদী তাৰ পিছত আধুনিক উপন্যাস এখন তাৰ পিছত জাপল ছাত্ৰে এইটো হৈছে অস্তিত্ববাদী উপন্যাস তাৰ পিছত উত্তৰ আধুনিকতাবাদী উপন্যাস গতিকে এইখিনি মনত ৰাখিব আৰু ভিডিও বিলাক যদি আপোনালোকৰ প্ৰয়োজনীয় বা অলপ হলেও কামত অহা বুলি ভাবে তেনেহলে লাইক শেয়াৰ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ভিডিও এটা বনোৱাৰ আৰত বহুখিনি কষ্টই জড়িত হৈ থাকে আৰু আপোনালোকে সহাৰি জনালেহে আমিও নতুনকৈ আৰু বিষয়বোৰৰ ওপৰত ভিডিও এটা প্ৰস্তুত কৰাৰ বাবে আগ্ৰহ জন্মে মনত হেয়ে ভিডিওটোৰ মাজতে মই এইখিনি কথা কৈ থলো এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাব ভাৰ্জিনিয়া উলফৰ চেতনাস্ৰোত পদ্ধতিত ৰচিত উপন্যাসৰ থুল হৈছে ইয়াতেও দুখন বাছিব দিছে চাৰিখনৰ মাজত শুদ্ধ উত্তৰটো হ'ব দা ৱেভছ আৰু মিছেছ ডলৱে
তাৰ পিছত চাব ইয়াতে মিলাবই দিছিল লোক সংস্কৃতিৰ দাপন কিতাপৰ নাম দিছে অসমৰ লোক সাহিত্য অসমৰ লোক উৎসৱ আৰু গৌৰৱময় অসম প্ৰথমখন হৈছে লোক সংস্কৃতিৰ দাপন ফুলকুমাৰী কলিতা ইয়াতে ধৰিব পাৰিছে শশী শৰ্মা তাৰ পিছত অসমৰ লোক উৎসৱ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু গৌৰৱময় অসম হৈছে ৰাজমোহন নাথ এতিয়া 17 নম্বৰ প্ৰশ্নটোত কি আছে চাম উপন্যাস সম্পৰ্কে মেৰিয়ন ক্ৰফৰ্ডে আগবঢ়োৱা সংজ্ঞাটো এতিয়া আমি উপন্যাস চুটি গল্প সেইকিটা বিষয়ও লাগে সেইকিটাৰ ওপৰত মোৰ ভিডিও আপোনালোকক যদি লাগে জনাব মোৰ তাত যিখিনি লিখা থাকে মই সেইখিনি ভিডিও আকাৰে প্ৰস্তুত কৰি দিম এতিয়া আমি তাত কি থাকে কিছুমান ব্যক্তিয়ে উপন্যাসৰ ওপৰত সংজ্ঞাবিলাক দিয়ে আৰু সেইবিলাকৰ আমাৰ প্ৰশ্নত আহে যে কোনে কোনটো সংজ্ঞা দিছিলে বা সংজ্ঞাটো কেতিয়াবা তুলি দিয়ে বা এই সংজ্ঞাটো কোনজন উপন্যাসিকে দিয়া তেনে ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহে এতিয়া ইয়াতে কি কৈছে ইয়াতেও আমাক সংজ্ঞাটো বাছিব দিছে যে উপন্যাস সম্পৰ্কে ইয়াতে মেৰিয়ন ক্ৰফৰ্ড বুলি এগৰাকী ব্যক্তি আছিল তেওঁ আগবঢ়োৱা সংজ্ঞাটো কি আছিল চাৰিটা আমাক সংজ্ঞা দিয়া আছে আৰু তেওঁ দিয়া সংজ্ঞাটো আছিল কি উপন্যাসক এক প্ৰকাৰৰ তেওঁ কি বুলি কৈছিল পকেট থিয়েটাৰ বুলি কৈছিল এইটো তুলি দি কেতিয়াবা এই কথাষাৰ কোনজন বা কোন গৰাকী উপন্যাসিকৰ তেনেকেও দিব পাৰে তেতিয়া বা উপন্যাস সম্পৰ্কে এই সংজ্ঞাটো কোনে দিছিলে তেতিয়া আমি কি লিখিম মেৰিয়ন ক্ৰফৰ্ড এই যে প্ৰশ্নটোত আছে তেওঁৰ নাম শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিম তাৰ পিছত আছে ইয়াতে মিলাবই দিছে The Human Beats তাৰ পিছত আছে A Portrait of the Artist as a Young Man তাৰ পিছত 3 নম্বৰটোত আছে Don Quixote তাৰ পিছত চতুৰ্থতে আছে ৰবিনসন ক্ৰুসো ইয়াতে প্ৰথমটো আমি এমিল জোলা দ্বিতীয়টো হ'ব জেমছ জয়স তৃতীয়টো হ'ব মিগুয়েল ডি সাৰ্ভেন্টিস তাৰ পিছত আছে ৰবিনসন ক্ৰুসো হৈছে ডেনিয়েল ডিফো এইকেইটাৰ শুদ্ধ উত্তৰ এইখিনি এতিয়া আমি 19 নম্বৰ প্ৰশ্নটোত কি আছে চাম গ্ৰন্থ এখনৰ নাম দিছে ইয়াতে এন ইন্ট্ৰডাকচন টু দা ষ্টাডি অফ লিটাৰেচাৰ গ্ৰন্থখনৰ লেখক কোন আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে হাডসন তাৰ পিছত আজিৰ ভিডিওটোৰ লাষ্ট কোৱেশ্চনটো আছে এইটো ইয়াতেও মিলাব দিছে ইয়েটস তাৰ পিছত হাৰ্ড টাইমছ পিলগ্ৰিম প্ৰগ্ৰেছ গুলিভাৰ্ছ ট্ৰেভেল এইটোত প্ৰথমতে হ'ব ইয়াতে চিন দিয়াই আছে কাৰচিনেৰে মিলোৱা হৈছে ইয়েটস হৈছে কিংছলি তাৰ পিছত হাৰ্ড টাইমছ হৈছে ডিকেন্স পিলগ্ৰিম প্ৰগ্ৰেছ হৈছে জন বনিয়াৰ তাৰ পিছত চতুৰ্থটো হৈছে সুইফটৰ আৰু এনেকুৱা প্ৰশ্ন থাকিলে আমাৰ প্ৰশ্ন কাকতখন থাকিলে মই বেছি ভালকে বুজাই দিব পাৰিলো হয় যেহেতু আমাৰ হাতত নাই এতিয়া আগৰ প্ৰশ্ন যদি কাৰোবাৰ হাতত আছে চাব তাতে অপচন বিলাক কটেকিটাৰ এনেকে তলত মিলাব দিয়া থাকে বা যেনেকে ক নম্বৰটো ইয়াতে কি আছে 3টো আছে বা কিছুমান অপচনত কি থাকে আমি প্ৰথমতে কি কৰিব লাগে যিকেইটা নহয় সেইটো আমি যদি আগতে বাছি লও যে এইটোৰ শুদ্ধ উত্তৰ নহয়ে তেনেকুৱা হলে কি হ'ব আমাৰ বাছতে সুবিধা হয় ইয়াতে জানাটো প্ৰথমতে আপোনালোকে চাব ইয়াৰ ভিতৰত মই ভাবো পিলগ্ৰিম প্ৰগ্ৰেছৰ নাম আপোনালোকে শুনিছেয়ে তেনেহলে প্ৰথমতেই চাব কি পিলগ্ৰিম প্ৰগ্ৰেছৰ 1 নম্বৰত কি আছে জন বনিয়াৰ যদি অপচন কেইটাত একত জন বনিয়াৰে আছে চাৰিটাৰ ভিতৰত তেতিয়া হলে তো আৰু কথাই নাই কিন্তু আজিকালি কি কৰে তেওঁলোকেও জনা হৈছে ইমান সহজকে নিদিয়ে বাকি দুটা তিনটা অপচনত কেতিয়াবা এইটো মিলাই থৈ দিব পাৰে তেতিয়া কি হ'ব আমি আৰু দুজন বা তিনিজন ব্যক্তিৰ বিষয়ে জানিবই লাগিব এজনৰ জনাৰ পিছত তো আহিলে শুদ্ধ উত্তৰটো হলে ভালে কথা সহজতে হৈ যায় কিন্তু আজিকালি ইমান সহজকেও নিদিয়ে হেয়ে ভাবিছো এই কথাটো আপোনালোকক জনাই থলো কাৰণ এই মিলোৱা প্ৰশ্নত আপোনালোকে যিটো প্ৰথমতে জানে সেইটো মিলাই লৈ বাকি কিটা চাব তেতিয়া কি হয় সময়টো অলপ ৰাহি হয় গটেকিটাৰো মিলাই থাকিব নালাগে কেতিয়াবা সহজকেও দি দিয়ে এইখিনি কথা জনাই থলো আৰু আশা কৰো এই ভিডিওটো আপোনালোকে ভালেই পাইছে আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ